हेलो एवरीवन এই ভিডিওত আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সাম 2026 ৰ এন্থ্ৰোপলজি পৰীক্ষাৰ আগত এটি ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ খন ইয়াত থকা এক নম্বৰীয়া কোৱেশ্চন সমূহ সমাধান কৰিম সলিউশন কৰিম লগতে বাকি কোৱেশ্চন খিনি আলোচনা কৰিম ইয়াৰ পৰাই কিন্তু 20 পৰা 30 মাৰ্কস এই কোৱেশ্চন পেপাৰৰ পৰাই কিন্তু কোৱেশ্চন ৰিপিট আহিব তোমালোকে গুটেইখিনি কোৱেশ্চন ভালকে চাই যাবা তো ফাৰ্ষ্টত হৈছে এক্সিমসকল কোনটো প্ৰজাতিৰ অন্তৰ্গত এক্সিমসকল হৈছে এক্সিম মংগোলিয়া প্ৰজাতিৰ অন্তৰ্গত নেক্সট ব্ৰঞ্জ যুগৰ সভ্যতা এটাৰ নাম উল্লেখ কৰিব লাগে হিন্দু উপত্যকাৰ সভ্যতাক ব্ৰঞ্জ যুগৰ সভ্যতা বুলিও জনা যায় তাৰ পিছত উত্তৰ পূব ভাৰতৰ এটি বেদিকা কৃষি সম্প্ৰদায়ৰ নাম উল্লেখ কৰা আংগামী নগাসকল হৈছে উত্তৰ পূবৰ এটি বেদিকা সম্প্ৰদায় কৃষক সম্প্ৰদায় তাৰ পিছত জিন শব্দটো প্ৰথমে কোনে উদ্ভাৱন কৰিছিল উইলিয়াম জোহানসনে প্ৰথমে জিন শব্দটো উদ্ভাৱন কৰিছিল তাৰ পিছত আপাটানিকসকলৰ এটা মুখ্য কৃষিজাত শস্যৰ নাম ধান তাৰ পিছত শুদ্ধোত্তৰ বাছি উলিয়াব লাগে শুদ্ধোত্তৰ বাছি উলিয়াব লাগে মানে দুটা অপচন আছে আমি দুটা অপচনৰ পৰা কাৰেক্ট অপচনটো লিখিব লাগে স্কেন্ডিনেভিয়াৰ আদিবাসীসকলক নাৰ্ডিক আইনুৰ প্ৰকৃতি প্ৰতিনিধি তো ইয়াত শুদ্ধ হৈছে নাৰ্ডিক প্ৰকৃত প্ৰতিনিধি তাৰ পিছত মুষ্টেৰিও জুং এবিধ স্থূল চলি সজুলি এটো হ'ব চলি সজুলি তাৰ পিছত আফ্ৰিকাৰ নুৱেৰ সকল পশুপালক শিকাৰী এটো হ'ব গৈ আফ্ৰিকাৰ নুৱেৰ সকল হৈছে পশুপালক তাৰ পিছত 2 মাৰ্কছৰ কোৱেশ্চন বিলাক আছে এবাৰ চাই লোৱা এপিটিয়া কাখৰীয়া ৰুকনি আৰু দুপুটিয়া কাখৰীয়া ৰুকনিৰ বিষয়ে কি জানা লিখা তাৰ পিছত ফিনটাইপ বুলিলে কি বুজা উদাহৰণ দিয়া প্ৰজাতি শ্ৰেণীকৰণত ৰক্ত সমষ্টিক সকলোতকৈ শুদ্ধ আৰু বিশ্বাসযোগ্য প্ৰজাতিৰ নিকয় বুলি কিয় ধৰা হয় তাৰ দুটা কাৰণ সজুলি মানে কি স্থূল সজুলি আৰু চলি সজুলিৰ পাৰ্থক্য জেপি মাৰ্ডেকে দাঙি ধৰা পৰিয়ালৰ সংজ্ঞাটো লিখা ইয়াৰ পৰা কিন্তু ইয়াত যিকেইটা 2 নম্বৰীয়া কোৱেশ্চন আছে এই গোটেইখিনি তোমালোকে চাই যাবা দুটা কোৱেশ্চন কিন্তু অহাৰ বহুত সম্ভাৱনা আছে তাৰ পিছত আমি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 8 যৌগিক পৰিয়াল বুলিলে কি বুজা পৰিস্থিতি বিজ্ঞান আৰু পৰিস্থিতি তন্ত্ৰৰ সংজ্ঞা সলিট্ৰিয়ান সংস্কৃতিত ব্যৱহৃত হোৱা দুটা সজুলিৰ নাম এটা সজুলিৰ কোনটো পদ্ধতিৰে নিৰ্মাণ কৰা হৈছিল প্ৰাকৃতিক কাৰণত খণ্ডিত শিলাখণ্ড সজুলিৰ মাজত পাৰ্থক্য পৰিস্থিতি বিজ্ঞানক কিয় পৰিৱেশ জীৱবিজ্ঞান বুলিও কোৱা হয় এন্টিবডি বা প্ৰতিৰক্ষা জনকুলক তেজত সংলিবন কেতিয়া হ'ব পাৰে যেহেতু এই 2022 চনৰ পেপাৰ এই 22 চনৰ পেপাৰ বা 23 চনৰ পেপাৰ এইবিলাকৰ পৰাই কোৱেশ্চন কিন্তু 26ত বেছিকৈ আহিব তাৰ পিছত 3 মাৰ্কছৰ কোৱেশ্চন বিলাক এবাৰ চাই লোৱা গোটেইখিনি ক্ষুদ্ৰাষ্টবোৰ কি কোন প্ৰগতিহাসিক যুগত এইবোৰ ব্যৱহৃত হৈছিল পিতৃস্থানিক আৰু মাতৃস্থানিক সংযুক্ত পৰিয়াল বুলিলে কি বুজা উত্তৰ পূব ভাৰতৰ দুটা সম্প্ৰদায়ৰ নাম উল্লেখ কৰা য'ত মাতৃস্থানিক সংযুক্ত পৰিয়াল দেখা পোৱা যায় এজন সমাজত বংশানুক্ৰমৰ নিয়মাৱলীবোৰ কিয় গুৰুত্বপূৰ্ণ তাৰ পিছত শিকাৰীজীৱী সম্প্ৰদায়সকলে শিকাৰ কৰিবলৈ অৱলম্বন কৰা যিকোনো দুটা কৌশলৰ বিষয়ে চমুকৈ লিখা এপাৰ্চিক আৰু দ্বিপাৰ্চিক বংশানুক্ৰমৰ বিষয়ে লিখা আলি আই লিগাং কি অসমৰ মিচিং জনগোষ্ঠীৰ শিকাৰ আৰু মাছ মৰা কাৰ্যৰ বিষয়ে এটা চমু টুকা এই গোটেইখিনি চাই যাবা ইয়াৰ পৰাও কিন্তু 3 মাৰ্কছৰ কোৱেশ্চনৰ পৰাও কিন্তু এটা বা দুটা অহাৰ সম্ভাৱনা আছে তাৰ মানে আহিবই তোমালোকে ভালকৈ এইখিনি চাই যাবা কাৰণ পেপাৰখন 70 মাৰ্কছৰ থিওৰি বাকিখিনি হৈছে প্ৰেক্টিকেল চমু টুকা হেউজ গৃহ প্ৰভাৱ গ্ৰীণ হাউস এফেক্ট মাটি ক্ষয়ৰ কাৰণ মানৱ আৰু পৰিস্থিতি তন্ত্ৰ এইবিলাক সোশিয়েলৰ কোৱেশ্চন যিকিনো দুটা চমু টুকা লিখিব লাগে তাৰ পিছত এটা 5 নম্বৰীয়া কোৱেশ্চন মেণ্ডেলৰ বংশগতিৰ সূত্ৰবোৰ পুনৰ আৱিষ্কাৰ কোনে কৰিছিল প্ৰভাৱী সূত্ৰ আৰু পৃথকীকৰণ সূত্ৰৰ বিষয়ে আলোচনা কৰা ইয়াৰ আহিছে খুই হিচাপে কোন জনগোষ্ঠীক জনা যায় চৰ্মবৰ্ণ প্ৰজাতিৰ নিকৰ্ষ হিচাপে বৰ্ণনা কৰা তাৰ পিছত 22 নম্বৰত সংযুক্ত পৰিয়ালৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা এনে পৰিয়ালৰ সুফল বা সুবিধাসমূহ উল্লেখ কৰা মাৰ্কছ আহিছে 5 ইয়াৰ এগেইনষ্টত এটা আহিছে আপাটানি জনগোষ্ঠীৰ বাসস্থান পৰিয়াল আৰু জীৱিকা সম্বন্ধে আলোচনা কৰা নেক্সট স্থানান্তৰিত কৃষক স্থায়ী কৃষিলৈ স্থূলভিত্তিক কৰা উচিত কাৰণ দৰ্শাই লিখা জুম খেতি মানে কি ইয়াৰ সুফল আৰু কুফল একেবাৰে ইজি গতিকে এই লং কোৱেশ্চন বিলাকো এবাৰ ভালকৈ চাই যাবা এবাৰ ৰিডিং দি যাবা অকমান আইডিয়া লৈ যাবা যাতে পৰীক্ষাত তোমালোকে এই কোৱেশ্চন বিলাক এৰি থৈ নাহা আশা কৰো সকলোৰে পৰীক্ষা ভালে কুশলে যাওক আজিৰ কাৰণে এই ভিডিওটো ইয়াতে সামৰিলোঁ
ধন্যবাদ।